নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকলৈ আমাৰ চৌপাশৰ পৰিৱেশ চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথি পৰিৱেশৰ পাঠ্যপুথি ইয়াৰ অধ্যায় ৩ স্বাস্থ্য আৰু সুস্থতা অধ্যায় ৩ স্বাস্থ্য আৰু সুস্থতাৰ পাঠ ১ আহাৰৰ প্ৰয়োজনীয়তা পাঠটো আলোচনা কৰিম। পাঠ ৫টোত আহাৰৰ প্ৰয়োজনীয়তা আমি সকলোৱে জানো আহাৰৰ প্ৰয়োজন আছে। আমাৰ সকলোৰে বাবে আহাৰৰ প্ৰয়োজন। খাদ্য খাই থাকিলেহে আমি জীয়াই থাকিম আৰু খাদ্য খাই থাকিলে আমাৰ সুস্বাস্থ্যটো ভাল হৈ থাকিব, নহয় জানো? এতিয়া আহাৰৰনো আমাৰ কিয় প্ৰয়োজন আমি ইয়াত পাঠটোৰ মাজলৈ সোমাই গ'লে গম পাম। আমি এতিয়া চাওঁ আহাচোন পাঠটোতনো কি আছে। সুস্থ আৰু সবলভাৱে জীয়াই থাকিবলৈ আমাক বিবিধ আহাৰ লাগে। আহাৰৰ পৰা আমি শক্তি পাওঁ। আহাৰে আমাক শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। বুজি পাইছা যে আহাৰৰ পৰা আমি শক্তিটো পাওঁ, লগতে আহাৰে আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধি, মানে আমাক শৰীৰটো গঢ় দিয়ে। ধৰি লওক আমাৰ হাতটো, আমাৰ ভৰিটো, আঙুলিকেইটা, নখটো সেয়া দিনে দিনে ডাঙৰ হৈছে, মানুহ আমি ওখ হৈছোঁ, বৃদ্ধি হৈছে, সেই সকলোবিলাকতে আহাৰে সহায় কৰে আৰু আহাৰৰ পৰা আমি শক্তি পাওঁ। যদি আমি আহাৰ নাখাওঁ আমি নিশকতীয়া হ'ম আৰু আমাৰ গাত শক্তি নাথাকিব, নহয় জানো? এতিয়া চোৱা, ইয়াৰ উপৰি ৰোগ প্ৰতিৰোধ কৰাৰ বাবেও আমাক আহাৰে সহায় কৰে বুলি কৈছে। আমাক কোনে সহায় কৰে? আহাৰে। ৰোগ মানে বেমাৰ আজাৰ প্ৰতিৰোধ কৰা, মানে বাধা দিয়া, বেমাৰ আজাৰ নহ'বলৈও আমাক আহাৰে বা খোৱা বস্তুৱে সহায় কৰে। আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। এই পুষ্টিকৰ উপাদানবোৰক পৰিপোষক বুলি কোৱা হয়। কি বুলি কোৱা হয়? পুষ্টিকৰ উপাদান বুলি কৈছে যোনবিলাক খাদ্যত আমি আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান পাওঁ আৰু সেই পুষ্টিকৰ উপাদানবিলাকক আমি পৰিপোষক বুলি কওঁ। মানে কি হয় যে সেই পৰিপোষক বুলি যে কওঁ, আমাৰ আহাৰত থকা পৰিপোষকসমূহ কি কি, সেই পৰিপোষকবিলাকনো কি কি চাওঁ আহা। আমি নাম ইতিমধ্যে শুনিছোঁ যে শৰ্কৰা বা কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী, এইবিলাক হ'ল আমাৰ পৰিপোষক, আমাৰ খাদ্যত থাকে। ঠিক আছে। এতিয়া আমি সেই পৰিপোষকবিলাক যদি আমাৰ শৰীৰত অভাৱ হয় তেতিয়া কিন্তু আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব, আমি শক্তি নাপাওঁ, আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধি নহ'ব। গতিকে আমি খাদ্য খালে আমাৰ সেই পৰিপোষকবিলাক আমাৰ শৰীৰত যায় আৰু সেইটো বৰ দৰকাৰী। প্ৰত্যেকবিধ পৰিপোষক আমি এবিধ খাদ্যত নাপাওঁ, সেয়েহে আমি ভিন ভিন খাদ্য খাব লাগে। দৈনন্দিন কাম কাজ আৰু খেলা ধূলা কৰিবলৈ আমাৰ শক্তিৰ প্ৰয়োজন। এই শক্তি যিবোৰ খাদ্যৰ পৰা পাব পাৰোঁ সেইবোৰক শৰ্কৰা বা কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য বুলি কোৱা হয়। বা আমি কি কৈছোঁ যে শক্তি পাবলৈ আমি যিবিলাক খাদ্য খাব পাৰোঁ সেইবিলাকো আমি শৰ্কৰা বা কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য বুলি কওঁ। যেনে ভাত, ৰুটি, আলু, মিঠা আলু, ৰঙা আলু, কল, মৌজোল, আখৈ, হুৰুম, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ আদি খাদ্যৰ প্ৰধানকৈ শৰ্কৰা বেছিকৈ থাকে, হয়নে? আৰু সেই শৰ্কৰা বেছিকৈ থাকিলে আমি কি পাওঁ? শক্তি পাওঁ। তোমালোকে মনত ৰাখিবা, শৰ্কৰা বা কাৰ্বহাইড্ৰেটযুক্ত খাদ্যৰ পৰা আমি শক্তি পাওঁ, হয়নে? এতিয়া তোমালোকৰ সেই শৰ্কৰা বা কাৰ্বহাইড্ৰেটৰ যুক্ত খাদ্যবিলাকৰ ছবি কাষত দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত কৈছে কিছুমান খাদ্য আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। তেনে কিছুমান খাদ্য হ'ল গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহি, বুট, চয়াবিন, কাঠফুলা আদি, হয়নে? এইবিলাকৰ পৰা আমাৰ কি হয় বুলি কৈছে? শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। গঠন আৰু বৃদ্ধিত সহায় কৰে কোনে? এইখিনি এনেধৰণৰ খাদ্য, আৰু সেইবিলাকক কোৱা হয় প্ৰটিন সমৃদ্ধ খাদ্য। আগৰখিনি কোৱা হৈছিলে কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য, হয়নে? এতিয়া আমি দুবিধ খাদ্যৰ বিষয়ে পালোঁ, দুবিধ পৰিপোষকৰ বিষয়ে পালোঁ। এবিধ পৰিপোষক শৰ্কৰা বা কাৰ্বহাইড্ৰেট, ইয়াৰ কাষত ছবি আছে, ইয়াত নাম আছে। আৰু এয়া চোৱা প্ৰটিন সমৃদ্ধ, কাষত ছবি আছে আৰু ইয়াত নাম আছে। আকৌ এবাৰ নামকেইটা কৈ দিছোঁ চোৱা। প্ৰটিন সমৃদ্ধখিনি গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহি, বুট, চয়াবিন, কাঠফুলা আদি, এইবিলাকৰ পৰা আমি প্ৰটিন পাওঁ কাৰণে ইয়াক আমি প্ৰটিন সমৃদ্ধ বুলি কৈছোঁ। তাৰপিছত কৈছে তেল, ঘিউ, মাখন, নাৰিকল, বাদাম আদিৰ পৰা পোৱা শক্তি আমাৰ শৰীৰত চৰ্বি হিচাপে সঞ্চিত হৈ থাকে। প্ৰয়োজনৰ সময়ত শৰীৰক এই সঞ্চিত শক্তিয়ে সহায় কৰে। তেল, ঘিউ, মাখন, নাৰিকল, চোৱা কাষৰ ছবিত দিয়া আছে, বাদাম আদিৰ পৰা আমি কি হয় পোৱা শক্তিৰ পৰা আমাৰ চৰ্বি হিচাপে জমা হৈ থাকে। কি হিচাপে জমা হৈ থাকে? চৰ্বি। আমি পৰিপোষক 3 নম্বৰ তৃতীয়তে পাইছিলোঁ চৰ্বি, আৰু চৰ্বি হিচাপে সঞ্চিত হৈ থাকে। প্ৰয়োজনৰ সময়ত সেই সঞ্চিত শক্তিয়ে আমাক যোগান ধৰে। আমি বহু সময় যদি নোখোৱাকৈ আছোঁ, আমি গাখীৰ, ঘিউ, মাখন, নাৰিকলৰ পৰা পোৱা সেই চৰ্বিখিনিয়ে আমাক শৰীৰত শক্তিৰ যোগান ধৰে। ঠিক আছে, আমি ইয়াৰ পিছৰ পৃষ্ঠাত কি আছে চাওঁ আহা।
আমি খোৱা শাক পাচলি আৰু ফল মূল যেনে গাজৰ বিলাহী নেমু টেঙা তিতা কেৰেলা ছজিনা জিকা কাচকল কলডিল পচলা কচু আমলখি শিলিখা জামুক অমৰা মধুৰিআম আনাৰস লেটেকু আদি ভিটামিন আৰু খনিজ লৱণৰ প্ৰধান উৎস এতিয়া ভিটামিন আৰু খনিজ লৱণ ক'ত থাকে বুলি সুধিলে তোমালোকে ক'ব লাগিব যে গাজৰ বিলাহী নেমু টেঙা তিতা কেৰেলা ছজিনা জিকা কাচকল কলডিল পচলা কচু আমলখি শিলিখা জামুক অমৰা মধুৰিআম আনাৰস লেটেকু আদি এইবিলাক হ'ল ভিটামিন আৰু খনিজ লৱণৰ প্ৰধান উৎস আৰু ভিটামিন জাতীয় খাদ্যই আমাৰ শৰীৰটোক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে কিহৰ পৰা ৰক্ষা কৰে বেমাৰ আজাৰৰ পৰা ভিটামিন জাতীয় খাদ্যই ৰক্ষা কৰে আৰু ইয়াৰ কাষত চিত্ৰ দেখুৱাই থৈছে তোমালোকক আহাৰত থকা খনিজ লৱণে দেহৰ তেজ আৰু হাড়ৰ গঠন কৰাত সহায় কৰে এই ভিটামিনেটো বেমাৰ আজাৰ নাইকিয়া কৰে বুলি কৈছে খনিজ লৱণে কি কৰে তেজ আৰু হাড়ৰ গঠনত সহায় কৰে ঠিক আছে ইয়াৰ পিছত তোমালোকে এখন তালিকা দিছে চোৱা ক্ৰিয়াকলাপ 1 বুলি কৈছে যে তলত দিয়া খাদ্যসমূহত কোনটো পৰিপোষক প্ৰধানকৈ থাকে তালিকাখনত লিখা এতিয়া ইয়াতে তোমালোকক খাদ্যৰ নাম দিয়া আছে আৰু কোনটো পৰিপোষকৰ অন্তৰ্গত তোমালোকে খালী ঠাইটো পূৰণ কৰিব লাগে ইয়াত মই তোমালোকৰ সুবিধাৰ্থে কৈ দিছোঁ ইয়াতে সৰিয়হ ঢেকীয়া শাক খুমথিৰা টেঙা এনেকৈ সকলোৰে নাম আছে শৰ্কৰাত কি কি পৰিব ইয়াৰ ভিতৰত সান্দহ মিঠা আলু ব্ৰেড পিঠা প্ৰটিনত কি পৰিব মাটিমাহ লেচেৰা মাহ চৰ্বি জাতীয় খাদ্য কি হয় কাজু বাদাম পনীৰ সৰিয়হ তিল গুড় ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্য হ'ল জলফাই খুমথিৰা টেঙা পালেং শাক ঢেকীয়া শাক ঠিক আছে ইয়াৰ পিছত চোৱা তোমালোকৰ কি আছে চাওঁ কাৰ্যৰ ওপৰত ভিত্তি কৰি খাদ্যবোৰক তিনিটা গোটত ভাগ কৰা হৈছে শক্তিদায়ক খাদ্য দেহবৰ্ধক খাদ্য আৰু ৰোগ প্ৰতিৰোধকাৰী খাদ্য বুজি পাইছা যে শক্তিদায়ক খাদ্য আমি পাইছোঁ শৰ্কৰা জাতীয় হয়নে আৰু দেহবৰ্ধক দেহ বৃদ্ধিত সহায় কৰে কোনে প্ৰটিন জাতীয় খাদ্য চৰ্বি জাতীয় খাদ্য আৰু ৰোগ প্ৰতিৰোধত কোনে সহায় কৰে ভিটামিন খনিজ লৱণ বা বিশেষকৈ খনিজ লৱণে তেজ আৰু হাড়ৰ গঠন কৰে আৰু ভিটামিনে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে ঠিক আছে শৰ্কৰা আৰু চৰ্বি সমৃদ্ধ খাদ্যবোৰ হ'ল শক্তিদায়ক ইয়াত লিখিছে আনহাতে প্ৰটিন সমৃদ্ধ খাদ্যসমূহ হ'ল দেহবৰ্ধক বা শৰীৰ দেহ গঠনকাৰী খাদ্য ভিটামিন আৰু খনিজ লৱণ সমৃদ্ধ থকা খাদ্যসমূহ হ'ল ৰোগ প্ৰতিৰোধকাৰী খাদ্য এতিয়া আমি ইয়াৰ এই ওপৰৰ পৰিপোষকখিনিৰ পৰা আমি আকৌ তিনিটা পুটত পালোঁ খাদ্যসমূহক তিনিটা ভাগত ভাগ কৰিছোঁ মনত ৰাখিবা শক্তিদায়ক খাদ্য দেহবৰ্ধক খাদ্য আৰু ৰোগ প্ৰতিৰোধকাৰী খাদ্য ঠিক আছে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে পানী উতলাই ঠাণ্ডা কৰাৰ পাছত ফিল্টাৰ কৰি পানী বিশুদ্ধ কৰি ল'ব পাৰি পানীয়ে আমি খোৱা খাদ্য হজম কৰাত সহায় কৰে আৰু ছালখন সতেজ কৰি ৰাখে আমাৰ শৰীৰৰ অলাগতিয়াল দ্ৰব্যবোৰ ঘাম আৰু মূত্ৰ হিচাপে উলিয়াই দিয়াত পানীয়ে সহায় কৰে আমাৰ যোনবিলাক অলাগতিয়াল পদাৰ্থ শৰীৰত থকা মূত্ৰ হিচাপে বা ঘাম হিচাপে আমাৰ শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হয় আৰু সেইটো যদি আমি পানী কমকৈ খাওঁ তেতিয়া কিন্তু আমাৰ ঘামো নোলাব আৰু আমাৰ পেচাবো নহ'ব তেতিয়া কিন্তু আমাৰ বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে সকলোৱে পানী বেছিকৈ খাবা দেই তিয়ঁহ কোমোৰা জিকা ভোল আদি পাচলি আৰু খুমথিৰা তৰমুজ ৰবাব টেঙা নাৰিকল কৰ্দৈ কুঁহিয়াৰ মাটিকঁঠাল আদি ফলত পানী বেছি পৰিমাণে থাকে এনে পাচলি আৰু ফল মূল খালে দেহটো শীতল আৰু সতেজ হৈ থাকে সেয়েহে বতৰৰ পাচলি আৰু ফল মূল খোৱাটো বৰ প্ৰয়োজন বতৰত আমি যিবিলাক ফল খাওঁ যিহেতু আমি তিয়ঁহৰ সময়ত কোমোৰা জিকা সকলোৰে এটা নিৰ্দিষ্ট সময় আছে আৰু সেই সময়ত আমি সেই পানী বেছিকৈ থকা ফল মূলসমূহ খাই আমি নিজকে বা শাক পাচলিসমূহ খাই আমি নিজকে সতেজ কৰি ৰাখিব লাগে আৰু আমাৰ তেতিয়া শৰীৰটো পানীৰে পৰিপূৰ্ণ হৈ থাকে ঠিক আছে ইয়াৰ পিছত কি কৈছে চোৱা ইয়াত তোমালোকে দেখাইছে আমি ফল মূল আৰু পাচলি আদি কেঁচাই খোৱাৰ উপৰি পানীয় বা চৰ্বত হিচাপে প্ৰস্তুত কৰিও খাওঁ এইবোৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী হয়নে আৰু এনে কিছুমান পানীয়ৰ বিষয়ে জানি লওঁ আহা কাজি নেমুৰ চৰ্বত পানীয় মানে চৰ্বত বুলি কৈছে আমি যোনটো নেমুৰ চৰ্বত বেলৰ চৰ্বত বনাই খাওঁ হয়নে অমৰাৰ চৰ্বত থেকেৰাৰ চৰ্বত ভীমকলৰ জোৰণি পানী ভীমকলৰ চৰ্বত মানে হয় নে ভীমকলটো কাটি পেলাই আমি পানীত তিয়াই থ'ব লাগে ধুনীয়াকৈ ঢাকন মাৰি লেতেৰা সোমাব নোৱাৰাকৈ তাৰপৰা সেই পানীখিনি আমি পিছত চেকি লৈ খাব লাগে সেইটো বৰ শীতল ক'লা জামুৰ চৰ্বত লতা বেলৰ চৰ্বত তেতেলীৰ চৰ্বত বৰ ভাল লাগে কাজি নেমু অসমৰ ৰাজ্যিক ফল বুলি কৈছে তোমালোকে সকলোৱে জানা যে কাজি নেমু অসমৰ ৰাজ্যিক ফল হয়নে নহয় এতিয়া জানি লওঁ আহা বুলি তোমালোকক কি কৈছে চাওঁ আহা জোৰণি পানী ঘৰুৱাভাৱে সহজতে প্ৰস্তুত কৰি ল'ব পৰা এক পানীয়
ভীমকলৰ জোৰণি পানী প্ৰস্তুত কৰিবলৈ পকা ভীমকল টুকুৰা টুকুৰকৈ কাটি 6-7 ঘণ্টা বা ৰাতিটো বিশুদ্ধ পানীত তিয়াই ৰাখিব লাগে। পকা ভীমকল তিয়াই ৰখা পানীখিনি মিঠা সোৱাদযুক্ত হৈ পৰে। অসমৰ কোনো কোনো ঠাইত জহা ধানৰ জোৰণি পানীও প্ৰস্তুত কৰে। জহা ধানৰ পৰা এনেধৰণৰ পানী প্ৰস্তুত কৰে আৰু গৰমৰ দিনত জোৰণি পানীয়ে শৰীৰ শীতল কৰি ৰাখে। বজাৰত কিনিবলৈ পোৱা শীতল পানীয়বোৰ স্বাস্থ্যৰ বাবে সিমান উপকাৰী নহয়। তাৰ পৰিৱৰ্তে কাজি নেমু, বেল, থেকেৰা, ভীমকল আদিৰ পৰা ঘৰতে প্ৰস্তুত কৰা পানীয়বোৰহে খোৱা উচিত। আমি বজাৰত পোৱাবোৰ কিন্তু আমাৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়। ঠিক আছে, তোমালোকৰ অঞ্চলত পোৱা ফল মূলসমূহৰ পৰা কি কি স্বাস্থ্যকৰ পানীয় প্ৰস্তুত কৰা হয়, ডাঙৰক সুধি তালিকাখন প্ৰস্তুত কৰা। এতিয়া তোমালোকৰ অঞ্চলত বা তোমালোকৰ ঘৰতনো কি ফলৰ পৰা আমৰ চৰ্বত, কাজি নেমুৰ পৰা কাজি নেমুৰ চৰ্বত, এনেধৰণে তোমালোকে লিখিব পাৰিবা। ঠিক আছে, ইয়াৰ পিছৰ পৃষ্ঠাত আমি কি আছে চাওঁ আহা। যে কৈছে প্ৰতিদিনে আমাৰ খাদ্য তালিকাত সঠিক পৰিমাণৰ শৰ্কৰা, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী থকাটো প্ৰয়োজন। আমাৰ শৰীৰৰ পৰা প্ৰয়োজনীয় এই আটাইকেইবিধ পৰিপোষক সঠিক পৰিমাণে থকা আহাৰকেই সুষম আহাৰ বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা, তোমালোকৰ জানিব লাগিব যে সুষম আহাৰ বুলিলে কি বুজায়। এনেধৰণৰ প্ৰশ্ন আহিব, তেতিয়া ক'ব লাগিব যে প্ৰতিদিনে আমাৰ খাদ্য তালিকাত সঠিক পৰিমাণৰ শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী থকাটো প্ৰয়োজনীয়। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এই আটাইকেইবিধ পৰিপোষক সঠিক পৰিমাণে থকা আহাৰেই সুষম আহাৰ। মানে আমাৰ শৰীৰত আমি যেতিয়া খাদ্য খাওঁ, এই সকলোবিলাকেই অলপকৈ খাব লাগে। আমাৰ শৰীৰত এটা বস্তু বেছিকৈ বা এটা বস্তু কমকৈ পোৱাটো আমাৰ শৰীৰৰ বাবে ভাল নহয়। বেছিকৈ পালেও আমাৰ কাৰণে ভাল নহয়, একেবাৰে নাপালেও বেয়া। গতিকে সকলোবিলাক বস্তুৱেই কিছু কিছু পৰিমাণে খাব লাগে। সেইকাৰণে আমি ভাতৰ লগত দালি খাওঁ। ভাতটো কি হয়, শৰ্কৰা, দালিটো প্ৰটিন, হয়নে নহয়? ঠিক তেনেধৰণে ফল মূল খালোঁ, ভিটামিন পালোঁ। তেনেধৰণে আমি সকলোবিলাক বস্তু দিনটোত কিন্তু খাই থাকিলে আমাৰ কাৰণে ভাল। কিয়? আমি তেতিয়া সুষম আহাৰ পাওঁ আৰু আমাৰ শৰীৰৰ একো অভাৱ নহয় বা বেছিও নহয়। জানি থওঁ আহা, সুষম আহাৰে আমাক শক্তি দিয়ে, দেহ বৃদ্ধিত আৰু শৰীৰক নিৰোগী হৈ থকাত সহায় কৰে। সুষম আহাৰ নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় পৰিপোষকৰ অভাৱ হয়। দীৰ্ঘদিনৰ বাবে এবিধ বা ততোধিক পৰিপোষকৰ অভাৱ ঘটিলে আমাৰ শৰীৰত অভাৱজনিত ৰোগৰ সৃষ্টি হ'ব পাৰে। শৰীৰত আমাৰ যদি কিবা কাৰণত শক্তিদায়ক খাদ্য কমি যায়, শক্তিৰ অভাৱ হ'ব। দেহ বৃদ্ধিদায়ক খাদ্য কমি গ'লে দেহ বৃদ্ধি নহ'ব, হয়নে? ৰোগ প্ৰতিৰোধকাৰী খাদ্য যদি আমাৰ শৰীৰত কমি যায়, আমাৰ ৰোগ প্ৰতিৰোধ নহ'ব, আমাৰ বেমাৰ আজাৰ বা গা বেয়া হৈয়ে থাকিব, হয়নে? এতিয়া ক্ৰিয়াকলাপ এটা দিছে চোৱা, থলুৱা খাদ্য অন্তৰ্ভুক্ত কৰি সুষম আহাৰৰ থালি এখন প্ৰস্তুত কৰা। থলুৱা, আমি খাদ্য বিভিন্ন ধৰণে সোৱাদ লগাকৈ ৰান্ধি খাওঁ, হয়নে? এতিয়া সেই থলুৱা আহাৰবিলাকৰ পৰা আমি এটা সুষম আহাৰ বনাবলৈ দিছে। তোমালোকে ক্ৰিয়াকলাপ এটা তোমালোকক কৰিব দিছে। তোমালোকে এখন এনেকুৱা ধৰণৰ থালি প্ৰস্তুত কৰা য'ত সকলোবিলাক খাদ্যই থাকে আৰু কি সুষম আহাৰ প্ৰস্তুত কৰে। আমি ইয়াৰ পিছত কি আছে চাওঁ। আমি খাদ্য বিভিন্ন ধৰণে সোৱাদ লগাকৈ ৰান্ধি খাওঁ। পৰম্পৰাগতভাৱেও আমি কিছুমান খাদ্য খাওঁ। উৎসৱ পৰ্বতো আমি বিভিন্ন থলুৱা খাদ্য প্ৰস্তুত কৰোঁ। আমাৰ থলুৱা খাদ্য পঁইতা ভাত, খাৰ, কোমল চাউলৰ জলপান, বন শাকৰ আঞ্জা, মাছৰ টেঙা, পিঠা পনা আদি শৰীৰৰ বাবে বৰ উপযোগী। এই সকলোবিলাকৰ পৰাই আমি বেলেগ বেলেগ ধৰণে আমি তেওঁলোকৰ পৰিপোষকবিলাক আমি আমাৰ শৰীৰত আহৰণ কৰিব পাৰোঁ। খাদ্যবোৰনো কেনেকৈ প্ৰস্তুত কৰে চাওঁ আহাচোন বুলি কৈছে। তলৰ ছবিবোৰ চাই জানি লওঁ আহা চোৱা। কিছুমান খাদ্য আমি এনেধৰণে জুইত উত্তাপত আমি গৰম কৰি পানীত হওক বা ভাজি খাওঁ। কিছুমান আমি এনেকৈ পুৰি খাব পাৰোঁ হিটাৰত, এনেধৰণে পুৰি, বা আমি কিছুমান ভাপত ওপৰত চাঙত দি থৈ তাৰ সেকি পেলাই খাওঁ। ইয়াত জুইত সেকিও আমি খাওঁ, হয়নে? এনেধৰণে বা চালাড হিচাপে খাওঁ, ৰুটি সেকি খাওঁ। আমি বিভিন্ন ধৰণে আমি খাদ্য প্ৰস্তুত কৰি খাওঁ, হয়নে নহয়? এতিয়া তোমালোকক কি কৈছে, লিখোঁ আহা বুলি কৈছে। সকলোবোৰ খাদ্য প্ৰস্তুত কৰিবলৈ জুই ব্যৱহাৰ কৰা হয়নে? জুই ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা খাদ্যৰ নাম লিখা। এতিয়া জুই ব্যৱহাৰ কৰা আৰু জুই ব্যৱহাৰ নকৰা, কিছুমান বস্তু আমি কেঁচাই খাওঁ, সেইবিলাকক আমি জুই ব্যৱহাৰ নকৰোঁ, হয়নে নহয়? এতিয়া আমি জুই ব্যৱহাৰ কৰি খোৱা খাদ্যবোৰ কি বাৰু? আমি ভাত বনাওঁতে জুই ব্যৱহাৰ কৰোঁ, তৰকাৰী বনাওঁতে জুইত ব্যৱহাৰ কৰোঁ, হয়নে? কিন্তু আমি চালাড হওক, ফল মূল হওক, হয়নে? সেইবিলাকত কিন্তু আমি জুই ব্যৱহাৰ নকৰোঁ, নহয় জানো? আৰু আমি কিছুমান গৰম পানীটো আমি বইল কৰি খাওঁ, সেইবিলাকতো কিন্তু আমি জুইয়ে ব্যৱহাৰ কৰোঁ ইনডাইৰেক্টলি, হয়নে নহয়? খৰি, কেৰাচিন, কয়লা, ৰন্ধন গেছ, গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰি খাদ্য ৰন্ধা হয়। সৌৰশক্তিক ইন্ধন হিচাপে ব্যৱহাৰ কৰি সৌৰ কুকাৰত খাদ্য ৰন্ধা বঢ়া কৰিব পাৰি।
ইয়াৰ দ্বাৰা জৈৱিক ইন্ধনৰ ব্যৱহাৰ কৰা হয়। তাত জুই ব্যৱহাৰ নহয়, সৌৰ শক্তি ব্যৱহাৰ হয়। সূৰ্যৰ পৰা পোৱা শক্তিটোৰ পৰাই আমি খাদ্য প্ৰস্তুত কৰিব পাৰোঁ। অন্য প্ৰাকৃতিক ইন্ধনৰ দৰে সৌৰ শক্তিয়ে পৰিৱেশ প্ৰদূষণ নকৰে। সৌৰ শক্তিৰ পৰা কিন্তু পৰিৱেশ দূষিত বা পৰিৱেশ প্ৰদূষিত নহয়। আধুনিক বৈদ্যুতিক সা সৰঞ্জাম যেনে ইণ্ডাকশ্যন, গম পাইছানে? ইণ্ডাকশ্যন বুলিলে এইটো আমি য'ত ছুইচ দিলে ইয়াত তলৰ পৰা হিট আহে, ইয়াত কিন্তু খৰি বা হেৰি ব্যৱহাৰ, জুই ব্যৱহাৰ নহয়। অভেন, ইয়াত আমি বস্তু সোমোৱাই পেলাই কাপোৰখন মাৰি দিওঁ, হয়নে? মাৰি পেলাই আমি খাওঁ, বনাই খাওঁ। মাইক্ৰ'ৱেভ, এইটো অভেন, মাইক্ৰ'ৱেভ এইটো, হয়নে? ব্যৱহাৰ কৰি আমি আজিকালি খাদ্য প্ৰস্তুত কৰি খাওঁ। ইয়াত জুই পোনে পোনে ব্যৱহাৰ নহয়, বৈদ্যুতিক সামগ্ৰী এইবিলাক, হয়নে? বিদ্যুৎ ব্যৱহাৰ হয়। তাৰপিছত কৈছে কি, তুমি খাই ভাল পোৱা এবিধ খাদ্য কেনেকৈ প্ৰস্তুত কৰা হয় লিখা। তুমিনো কি খাই ভাল পোৱা, কেনেধৰণে বনে, তুমি নিশ্চয় খাই ভাল পোৱা বস্তুটো কেনেধৰণে বনে জানা, নহ'লে তুমি মাক সুধি পেলাই লিখিবাচোন, বা তোমাৰ ঘৰত যোনে বনাই তোমাক খুৱাই সুধিব পাৰা যে এইটোনো কেনেকৈ বনায়। তাৰপিছত কৈছে জানি থওঁ আহা। কি কৈছে, ৰন্ধন কাৰ্যক বৃত্তি হিচাপে লৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি। ৰন্ধা বঢ়া কাৰ্যটোক আমি তাৰ পৰা ৰন্ধা বঢ়া কাৰ্যৰ পৰা আমি লাভদায়ক হ'ব পাৰোঁ। যে এনে বৃত্তিধাৰী লোকক চেফ বুলি কোৱা হয়। চেফ, আজিকালি মাষ্টাৰ চেফ বা বেলেগ বেলেগ চেফ, চেলিব্ৰিটি চেফ, নানান ধৰণৰ চেফ কম্পিটিশ্যনবোৰ টিভিত হৈ থাকে, দেখিছেনে? সকলোৱে বনাই থাকে। সেইবিলাকৰ পৰা মানুহ স্বাৱলম্বী হ'ব পাৰি বুলি কৈছে। কিন্তু আচলতে মনোৰঞ্জনৰ কাৰণে বনোৱাটো পৰা স্বাৱলম্বী হোৱাটো কথা কোৱা নাই। তেওঁ কোনোবা এজনে হোটেলত বনাইছে, কোনোবা এজনে ক'ৰবাত কাৰিকৰ কৰিছে, বা তেওঁ বনাই মেলি তেওঁ নিজে এখন ৰেষ্টুৰেণ্ট বা এখন হোটেল খুলিছে, তেনেধৰণে তেওঁ বা সেই এজন ব্যক্তি, এগৰাকী পুৰুষ হওক মহিলা হওক, স্বাৱলম্বী হ'ব পাৰে, হয়নে? এতিয়া তাৰপিছত তোমালোকে এখন তালিকা দিছে। তালিকাখন কি কৈছে, বজাৰৰ পৰা কিনি অনা তিনিবিধ খাদ্য সামগ্ৰীৰ পেকেটত বা বটলত লিখি থোৱা কথাখিনি ভালদৰে নিৰীক্ষণ কৰি তালিকাখন পূৰ কৰা। খাদ্য সামগ্ৰীৰ নাম, প্ৰস্তুত কৰাৰ তাৰিখ, ম্যাদ উকলি যোৱাৰ তাৰিখ। দুটা তাৰিখ থাকে চাবা, MFG বুলি থাকে, মেনুফেকচাৰিং ডেট, আৰু এক্সপায়াৰ EXP বুলি থাকে। এক্সপায়াৰ ডেট আৰু মেনুফেকচাৰিং ডেটৰ ভিতৰতে আমি থকা বস্তুখিনি খাব লাগে। তোমালোকে সকলোবিলাক বস্তু, এটা ঔষধৰ বটলো যদি চোৱা, সেই মেনুফেকচাৰিং ডেট আৰু এক্সপায়াৰিং ডেটৰ ভিতৰতে তোমালোকে বস্তু কিনিব লাগে, আৰু সেইখিনি ডেটৰ ভিতৰতে তোমালোকে ব্যৱহাৰ কৰিব লাগে। তোমালোকক মই দেখুৱাইছোঁ, চোৱা। এইটো এটা বিস্কুটৰ পেকেট। ইয়াত চোৱা তোমালোকক কেনেধৰণে ডেটটো আছে। এইটো চোৱা, প্ৰথম এটা ডেট থাকে 17/12/2025 বুলি আছে, এইটো ডেটত বনোৱা। তাৰপিছত আছে 16/6/2026, মানে এইটো হ'ল বনোৱা দিন, আৰু এইটো হ'ল ম্যাদ উকলি যোৱাৰ দিন। গতিকে ইয়াৰ ভিতৰতেহে আমি বস্তুখিনি খাব লাগে। ইয়াৰ পিছৰ পৃষ্ঠাত চাওঁ আহা, কি কৈছে, বজাৰলৈ গৈ খাদ্যবস্তু কিনোতে পেকেটত বা বটলত লিখি থোৱা কথাখিনি ভালকৈ পঢ়ি চাবা বা চাব লাগে। খাদ্যবিধত থকা উপাদানবোৰৰ পৰিমাণো তাত উল্লেখ কৰা থাকে। তাত কি কি খাদ্য কিমান পৰিমাণে মিহলি কৰিছে, তাত তোমাৰ প্ৰটিন কিমান আছে, আৰু চৰ্বি কিমান আছে, শৰ্কৰা কিমান আছে, সকলো লিখা থাকে। ইয়াৰ দ্বাৰা আমি খাদ্যবিধৰ কিমান পুষ্টিদায়ক খাদ্যবিধ খোৱাৰ উপযোগী হয় নে নহয় তাক জানিব পাৰোঁ। ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী কিন্তু কিনিব নালাগে, ঠিক আছে? আমি ম্যাদৰ ভিতৰত থকাহে খাদ্যবস্তু কিনিব লাগে। কিছুমান খাদ্য যেনে শীতল পানীয়, চিপছ, পকোৰা, বাৰ্গাৰ, মেগী, পিজ্জা আদি সোৱাদযুক্ত হ'লেও অধিক পৰিমাণে খোৱাটো শৰীৰৰ পক্ষে অপকাৰী। আমি বেছিকৈ খাব নালাগে। এনেবোৰ খাদ্যত অত্যাধিক পৰিমাণৰ তেল, নিমখ, চেনি, মছলা আদি থাকে, আৰু সেইবাবে ইয়াক জাংক ফুড বুলি কোৱা হয়। এই খাদ্যবোৰেই হৈছে জাংক ফুড। য'ত বেছিকৈ তেল, নিমখ, চেনি, মছলা এইবোৰ থাকিব, তাক আমি জাংক ফুড বুলি কওঁ, ঠিক আছে? আৰু কৈছে, বেছি চৰ্বিযুক্ত জাংক ফুড খোৱাৰ ফলত আমাৰ শৰীৰত বেছি চৰ্বি বা মেদ জমা হয়, তাকে মেদবহুলতা বুলি কয়, ঠিক আছে? মেদবহুলতা বেমাৰটো হয় কেতিয়া, যেতিয়া আমি বেছিকৈ জাংক ফুড খাওঁ। জাংক ফুডবিলাক কোনবিলাক, যে চিপছ, পকোৰা, বাৰ্গাৰ, মেগী, পিজ্জা, এইবিলাকেই হৈছে জাংক ফুড। কাৰণ ইয়াত তেল, নিমখ, চেনি, মছলা এইবিলাক বেছিকৈ থাকে, আৰু সেইবোৰ খালে আমাৰ বেছি চৰ্বি বা মেদবহুলতা হ'ব পাৰে। সেইটো এবিধ বেমাৰ, মানে শকত হ'ব পাৰা। আৰু বেছি শকত হ'লেতো আমাৰ শৰীৰৰ কাৰণে বেয়া নহয় জানো? ইয়াত কৈছে কি, ইয়াৰ ফলত শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায়। সেয়েহে এনে ধৰণৰ খাদ্য খোৱাতকৈ ঘৰত প্ৰস্তুত কৰা খাদ্য খোৱা উচিত, হয়নে? আমি সকলোৱে জানো যে জাংক ফুডবোৰ আমি বেছিকৈ খাব নালাগে। এতিয়া ইয়াত তোমালোকক কি কৈছে, যে পুৰণি আলোচনী, বাতৰি কাকত আদিৰ পৰা খাদ্যবস্তু কিছুমান ছবি সংগ্ৰহ কৰা, আৰু খাদ্যৰ বিভিন্ন পৰিৱেশক অনুযায়ী ছবিবোৰ ভাগ কৰি এখন এলবাম প্ৰস্তুত কৰা। তোমালোকৰ শৰ্কৰা জাতীয় খাদ্যৰ ছবি, প্ৰটিন জাতীয়, চৰ্বি জাতীয়, ভিটামিন জাতীয়, খনিজ লৱণ জাতীয়, এনেধৰণে
খাদ্যৰ ফটো বা বনাই এটা এটা এলবাম বনাবা প্ৰথমতে লিখি ল'বা শৰ্কৰা জাতীয় তাৰপিছত শৰ্কৰা থকা ফটোকেইখন তেনেধৰণে তোমালোকে কৰিব পাৰা তাৰপিছত এটা তোমালোকক অভিনয় দিছে কি চোৱা দলীয় কাৰ্য দিছে চৰিত্ৰাভিনয় শিক্ষকৰ সহায়ত বিষয়বস্তু আহাৰৰ পৰিপোষক প্ৰয়োজনীয় সামগ্ৰী আহাৰৰ পৰিপোষকৰ নাম লিখা 5খন কাৰ্ড এনেকৈ শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ পানী এনেধৰণে 5খন কাৰ্ড লৈ পেলাই তোমালোকক কি কৈছে এতিয়া এটা কাৰ্য কৰিব দিছে কাৰ্যটোত কি কৰিব দিছে চোৱাচোন এটা দলত 5জনকৈ ছাত্ৰ ছাত্ৰী থাকিবা আৰু প্ৰতিগৰাকীয়ে সিপিঠি দিয়া ধৰণে আহাৰৰ একোবিধ পৰিপোষক খাদ্য লিখা কাৰ্ড ডিঙিত পিন্ধি ল'বা এতিয়া নিৰ্দিষ্ট কাৰ্ড পিন্ধা ছাত্ৰ ছাত্ৰীয়ে এজন এজনকৈ এখোজ আগুৱাই আহি পৰিপোষকৰ বিষয়ে ক'বা উদাহৰণস্বৰূপে মই শৰ্কৰা এনেকৈ ক'ব লাগিব যদি তুমি শৰ্কৰা পৰে তোমাৰ ভাগত শৰ্কৰা ক'বা তোমাৰ ভাগত যদি চৰ্বি পৰে ক'বা মই চৰ্বি আৰু তাৰ বিষয়ে ক'ব লাগিব মানে মই শৰ্কৰা মই শৰীৰক শক্তিৰ যোগান ধৰোঁ ভাত ৰুটি গুড় পকা আম খালে মোক পাবা এইদৰে দলৰ প্ৰতিজন সদস্যই এজন এজনকৈ নিজৰ কাৰ্ডত থকা পৰিপোষকটোৰ বিষয়ে ক'বা আৰু এজনে আনজনৰ হাতত ধৰি থিয় হ'বা এতিয়া সকলোৱে একেলগে আমি আটাইকেইজনে একেলগে আমাৰ কি সুষম আহাৰ কৰোঁ কি কৈছে আমি আটাইকেইজনে একেলগ হৈ আহাৰ সুষম কৰোঁ মানে আটাইকেইটা লগ লাগি যিহেতু সুষম আহাৰ প্ৰস্তুত হয় সেইকাৰণে কৈছে যে আমি আটাইকেইজনে একেলগে লগ লাগি সুষম আহাৰ হয় নে নহয় সুষম আহাৰত গোটেইখিনিয়ে থাকে ঠিক আছে আমি এতিয়া এইখিনি পাঠটো শেষ কৰিছোঁ আমি এতিয়া অনুশীলনীৰ প্ৰশ্নোত্তৰলৈ আগবাঢ়িছোঁ অনুশীলনী প্ৰথম প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা গোল চিনটো তোমালোকে সম্পূৰ্ণ কৰিব লাগে ক'ত দিছে শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি ৰোগ প্ৰতিৰোধ কিহে কৰে প্ৰটিন চৰ্বি শৰ্কৰা ভিটামিন আৰু খনিজ লৱণ 4 নম্বৰত দিছে ভিটামিন আৰু খনিজ লৱণ গতিকে আমি 4 ঘৰটো গোল কৰিছোঁ তাৰপিছত খ প্ৰশ্নত আছে তলৰ কোনটো শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট 1 কণী ঘিউ মাখন বাদাম 2 ভাত ৰুটি চিৰা পিঠা 3 দাইল উৰহি বুট সয়াবিন বিলাহী কলডিল মধুৰিআম শিলিখা ইয়াত আমি জানো যে শৰ্কৰা থাকে ভাত ৰুটি চিৰা পিঠা 2 গতিকে আমি 2টো সম্পূৰ্ণ কৰিছোঁ গত আছে আমাৰ শৰীৰৰ বাবে প্ৰটিন কিয় প্ৰয়োজনীয় শৰীৰৰ বাবে প্ৰটিন কিয় প্ৰয়োজনীয় আমি ইতিমধ্যে পঢ়িছোঁ শৰীৰৰ গঠন আৰু বৃদ্ধিৰ বাবে প্ৰটিন প্ৰয়োজনীয় ইয়াত 2 নম্বৰত আছে গতিকে 2টোত আমি গোল কৰিছোঁ পিছৰ প্ৰশ্ন 2ত আছে ক অংশৰ লগত খ অংশ 8টা মিলোৱা আৰু এতিয়া পানী আছে চোৱা পানীৰ লগত ক অংশৰ খ অংশ কি মিলিছে খাদ্য হজম হোৱাত সহায় কৰে চৰ্বি আমি খ অংশৰ শেষৰটোৰ লগত মিলাইছোঁ শৰীৰক তাপ আৰু শক্তিৰ যোগান ধৰে মানে তাৰ পিছৰটোত কি আছে ক অংশত আছে অত্যাধিক পৰিমাণৰ তেল চেনি মছলাযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী খ অংশত লিখা আছে শৰীৰৰ বাবে অপকাৰী তাৰ লগত আমি মিলাইছোঁ শাক পাচলি ফল মূল আমি খ অংশত থকা শাৰীৰিক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে লগত মিলাইছোঁ প্ৰশ্ন 3 খালী ঠাই পূৰ কৰা ক'ত দিছে সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ ডেছ থাকে পৰিপোষক থাকে খ প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে ডেছ পানী খাব লাগে বিশুদ্ধ পানী খাব লাগে শৰীৰৰ গঠন ডেছ আৰু ৰোগ ডেছ কৰাত আহাৰে সহায় কৰে বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল মছলা নিমখ ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল ডেছ জাংক ফুড আমি তাক জাংক ফুড বুলি কওঁ ঠিক আছে প্ৰশ্ন 4 উত্তৰ লিখা ক'ত কৈছে কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি কাৰ্যৰ ভিত্তিত খাদ্যক 3টা ভাগত ভাগ কৰিব পাৰি প্ৰথমতে আমি কওঁ শক্তিদায়ক খাদ্য কাৰ্বহাইড্ৰেট আৰু চৰ্বি শৰীৰ গঠনকাৰী খাদ্য প্ৰটিন সুৰক্ষামূলক খাদ্য ভিটামিন আৰু খনিজ লৱণ কাৰ্বহাইড্ৰেট বা শৰ্কৰাসমূহ থকা 3বিধ খাদ্যৰ নাম লিখা উত্তৰ চাউল ঘেঁহু আৰু আলু খাদ্যৰ পৰিপোষক কেইবিধৰ নাম কি খাদ্যৰ পৰিপোষকবোৰ হ'ল কাৰ্বহাইড্ৰেট বা শৰ্কৰা প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ দুবিধ থলুৱা খাদ্যৰ নাম লিখা উত্তৰ চিৰা আৰু সান্দহ 5 প্ৰশ্নত কৈছে সুষম আহাৰ বুলিলে কি বুজায় উত্তৰ যিবোৰ আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পৰিপোষক যেনে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিটামিন আৰু খনিজ লৱণ সঠিক পৰিমাণে থাকে তাকে সুষম আহাৰ বোলে প্ৰশ্ন 6
ম্যাদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? উত্তৰ, ম্যাদ উকলি যোৱা খাদ্যত অপকাৰী বীজাণু বা বিষাক্ত দ্ৰব্যৰ সৃষ্টি হ'ব পাৰে, যিয়ে আমাৰ শৰীৰত ফুড পয়জনিং বা বিভিন্ন বেমাৰৰ সৃষ্টি কৰিব পাৰে। সেয়ে এনে খাদ্য খাব নালাগে। পাঠটোৰ শেষৰ প্ৰশ্ন, এখন তোমালোকক শব্দৰ জালি দিছে আৰু শব্দৰ জালিখনত ফল মূল আৰু শাক পাচলিৰ নামবোৰ আছে, তাৰ পৰা বাছি উলিয়াই বহীত লিখিবলৈ কৈছে। ইয়াত কেৱল ভীমকলটো তোমালোকক দেখুৱাই দিয়া আছিলে। মই ইয়াত তোমালোকক চোৱা ফল মূল শাক পাচলি নামৰ লেটেকু চোৱা, লেটেকু, তেতেলী, লিচু, লফা, কমলা, কলডিল হয়নে, কলমৌ আৰু ব্ৰাহ্মী শাক, কচু, নৰসিংহ, কৰ্দৈ, খুতৰা, মচন্দৰী, আমলখি, পচলা, পনিয়ল, লাও, এই সকলোবিলাক তোমালোকক মই গোল কৰি দেখুৱাইছোঁ। ইয়াৰ পৰা তোমালোকে চাই বহীত লিখি ল'ব পাৰিবা। গোলৰ ভিতৰৰ শব্দকেইটাই আখৰকেইটা এটা শব্দ হ'ব। ঠিক আছে, তোমালোকে এনেধৰণে লিখিবা। আৰু এই পাঠটো ইমানতে শেষ কৰিলোঁ। ভাবিছোঁ তোমালোকে পাঠটো ভালকৈ বুজি পাইছা। সম্পূৰ্ণ পাঠৰ বুজনি লগতে প্ৰশ্নোত্তৰ ভিডিঅ' তোমালোকক আগবঢ়ালোঁ। যদি কিবা বুজিবলগীয়া আছে জনাবা কমেণ্ট যোগে। ধন্যবাদ।